নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিলৈ মই জুৰি কলিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 26 বহাগ 10 মে ৰবিবাৰ 2026। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল মেঘ ৰাশি। মেঘ ৰাশিৰ বিদ্যাহানি। মেঘ ৰাশিৰ জাতক জাতিকাসকলে যদি পঢ়া শুনাৰ লগত জড়িত হৈ আছে তেতিয়াহ'লে সেই বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ নহয়। গতিকে আজিৰ দিনটো আপোনালোকে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগেৰে আগবাঢ়িব। বৃষ ৰাশি। বৃষ ৰাশিৰ বিশেষ যোগাযোগ স্থাপন। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বিশেষ কোনো কাৰণতে কৰ্মক্ষেত্ৰত হওক বা ঘৰুৱা ক্ষেত্ৰতে হওক বিশেষ কোনো যোগাযোগ স্থাপন হ'ব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ প্ৰতিযোগিতাত সফল। মিথুন ৰাশিৰ জাতক জাতিকাসকলে যদি যিকোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকে সেই কামত আগবাঢ়িব পাৰে, কাৰণ আজিৰ দিনটোত আপোনালোকৰ প্ৰতিযোগিতাত সফলতাই দেখা দিব পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ দ্ৰব্যাদি লাভ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো বস্তু বাহানি লাভ কৰিব পাৰে। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ মান সন্মান লাভ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত মান যশস্যা আদি লাভ কৰিব পাৰে। কন্যা ৰাশি। কন্যা ৰাশিৰ বুদ্ধিহানি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ্থীসকল বা যিকোনো কৰ্মক্ষেত্ৰত জড়িত লোকসকলৰ বাবে বুদ্ধিমত্তাৰ হানি হোৱাৰ যোগে দেখা দিছে। গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব। তুলা ৰাশি। তুলা ৰাশিৰ আৰ্থিক সাফল্য। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো শুভ যাব বুলি দেখা দিছে, কাৰণ আজিৰ দিনটোত আপোনালোকে আৰ্থিকভাৱে সফলতা লাভ কৰিব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যয় বৃদ্ধি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আৰ্থিক দিশত আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ ব্যয় বৃদ্ধিৰ যোগে দেখা দিছে। ধনু ৰাশি। ধনু ৰাশিৰ আধ্যাত্মিক উন্নতি। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আধ্যাত্মিকভাৱে মনোযোগ আহিব পাৰে, কাৰণ আজিৰ দিনটোত আপোনালোকৰ আধ্যাত্মিক উন্নতিৰ যোগে দেখা দিছে। মকৰ ৰাশি। মকৰ ৰাশিৰ আঘাত প্ৰাপ্তি। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ দুৰ্ঘটনাত আঘাত প্ৰাপ্তিৰ যোগে দেখা দিছে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ উৎসাহ লাভ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত অথবা পঢ়া শুনাৰ ক্ষেত্ৰতে হওক উৎসাহ লাভ কৰিব পাৰে। এইবাৰ আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ দ্ৰব্যাদি লাভ। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো ধৰণৰ বস্তু বাহানি লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। লগতে মই জুৰি কলিতাই এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।